কেতিয়া প্ৰকাশ পাব হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল? 17 এপ্ৰিলত এই ফলাফল আহিব বুলি নিউজ পৰ্টেলত প্ৰকাশ পাইছিল। কিন্তু মই তোমালোকক আগতেই কৈছিলোঁ যে এই 17 এপ্ৰিলত হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল নাহে। কাৰণ তোমালোকে যিটো এপৰ জৰিয়তে এই ফলাফল চেক কৰিবা, সেই এপৰ গৰাকীজনে কৈছে যে 17 এপ্ৰিলত হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল নাহে। আৰু এই কথাটো কিন্তু মই তোমালোকক ফেচবুক পোষ্টৰ জৰিয়তে জনাইছিলোঁ। হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া প্ৰকাশ পাব, এই বিষয়ে সেই এপৰ গৰাকীজনে মোক পিছলৈ আপডেট জনাব। যিকেই নহওক, ধাৰণা কৰা হৈছে যে এই হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল 20 এপ্ৰিলৰ পিছত নাইবা এই এপ্ৰিল মাহৰ একেবাৰে শেষৰ ফালে প্ৰকাশ পাব। কাৰণ এতিয়াও তোমালোকৰ ফলাফল দিয়াৰ কিছুমান কাম বাকী আছে আৰু সেইখিনি কাম কৰাৰ পিছতহে এই ফলাফল প্ৰকাশ পাব। হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ প্ৰতিটো মুহূৰ্তৰ সঠিক খবৰ পাবলৈ এতিয়াই আছাম পিচ নিউজ 3 এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়া। কাৰণ এইটো চেনেলে সদায় তোমালোকক সঠিক ইনফৰমেশ্যন সঠিক সময়ত প্ৰভাইড কৰি আহিছে।